নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। যোৱাকালিৰ পৰা মই ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ যে এটা ভিডিঅ' ভাইৰেল হৈ আছে। ভিডিঅ'টো হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতীয় মানুহক, আমাৰ দেশৰ মানুহক মানে আমেৰিকাৰ পৰা পঠাই দিছে, ভাৰতলৈ পঠাই দিছে এয়াৰক্ৰাফ্টত। বিষয়টো হ'ল অবৈধ অনুপ্ৰৱেশ, মানে অবৈধ মানে ইলিগেল। তো ইলিগেল মানুহ আছে 18,000 ভাৰতৰ পৰা যোৱা, আৰু বিভিন্ন দেশৰ পৰা গৈছে, আমেৰিকাত গৈছে অবৈধভাৱে। তো তেওঁলোকক ডনাল্ড ট্ৰাম্পে চিনাক্ত কৰি মানে বিভিন্ন দেশলৈ পঠাই দিছে। ভাৰতৰখিনিক ভাৰতলৈ, পাকিস্তানৰখিনিক পাকিস্তানলৈ, এনেকৈ আপোনাৰ বিভিন্ন দেশ আছে। তো কথাটো হ'ল কি, মানে আমেৰিকাৰ যিজন ৰাষ্ট্ৰপতি, তেওঁ হ'ল ৰাজনৈতিকভাৱে বহুত পাৱাৰফুল ব্যক্তি। তেওঁ আগতে ৰাষ্ট্ৰপতি আছিলে, তাৰে পিছত তেওঁ পৰাজিত হ'ল। জো বাইডেন আহিলে, জো বাইডেন এইবাৰ পৰাজিত হ'ল, ডনাল্ড ট্ৰাম্প আহিলে। পলিটিক্সত সেইটো হৈয়ে থাকে, কোনোবা হাৰিলে কোনোবা জয়ী হয়। তো তেওঁ মানে যিটো একশ্যন লৈছে, এই একশ্যনটো মোৰ ভাল লাগিছে। ৰাষ্ট্ৰপতি হৈ লগালগ কৈছে, তেওঁ যিদিনা শপত গ্ৰহণ কৰিছে সিদিনাই কৈছে যে আমাৰ দেশত যিবোৰ অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে কাকো ৰেহাই দিয়া নহ'ব, সকলোকে তেওঁলোকৰ নিজৰ দেশলৈ ঘূৰাই পঠোৱা হ'ব। বাছ কথামতে কাম। তো আমাৰ যিবিলাক অসমৰ ৰাজনীতিবিদ আছে, চিয়ানবিলাক আছে নহয়, পলিটিচিয়ান। তো পলিটিচিয়ানবোৰে যদি কথামতে কাম কৰিব পাৰে, তেতিয়াহ'লে আমাৰ অসমতো এনেকুৱা হ'ব। কিন্তু আমাৰ অসমত হৈছে কি, মানে কথামতে কাম কৰিব নোৱাৰে। আৰু আমেৰিকা আৰু আমাৰ দেশৰ পাৰ্থক্যটো তাতেই, মানে আমেৰিকাৰ যিবোৰ নাগৰিক সেইবোৰ বহুত এক্টিভ হয়, বহুত এলাৰ্ট হয়। তো দেশ এখন চলিবলৈ হ'লে নাগৰিকৰ এলাৰ্টনেছটো প্ৰয়োজন। নাগৰিকৰ এলাৰ্ট হ'লেহে পলিটিচিয়ান এলাৰ্ট হয়। এই কথাটো আপুনি বুজিব লাগিব। এতিয়া মই এই প্ৰসংগত আহোঁ। মই এতিয়া ৰাজনীতিৰ ভিডিঅ' বেছিকৈ দিয়া কৰিম, কাৰণ মই ৰাজনীতিত মানে মজাবোৰ লৈ ভাল লাগে। আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ, তেওঁ কৈছিলে যে অসমত এজনো বিদেশী নাই। আৰু কৈছিলে, অন কেমেৰা কৈছিলে, ৰাজহুৱা মঞ্চত কৈছিলে যে যদি অসমত এজন যদি বিদেশী আছে মোক কোনোবাই দেখাই দিয়ক, এনেকৈ তেওঁ কৈছিলে। আৰু সেই সময়ত তেওঁক কোনেও দেখাই দিব নোৱাৰিলে। তো তাৰে পৰা প্ৰমাণ হ'ল যে অসমত এজনো বিদেশী নাই। তো বিষয়টো অফিচিয়েলি নাই, কিন্তু আনঅফিচিয়েলি মানে আপুনি জানে, সকলোৱে নিজৰটো জানে, নিজৰ ডিষ্ট্ৰিক্ট শিৱসাগৰে জানে তাত বিদেশী আছেনে নাই, নলবাৰী জানে বিদেশী আছেনে নাই। তো জানে, কিন্তু অফিচিয়েলি এজনো নাই। ধন্যবাদ।